নমস্কাৰ মই ঋতুপৰ্ণ ভূঞাই মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে নিশ্চয় দেখিছে যে মোৰ পাছফালে এজোপা ৰবাব টেঙাৰ গছ আৰু এই ৰবাব টেঙাৰ কি গুণাগুণ আছে কেৱল আমি পথাৰত দাৱনি হোক বা হালুৱা হোক বা যি সকলে পথাৰৰ লগত ব্যস্ত থাকে তেওঁলোকে ৰবাব টেঙা নাখায় সকলোৰে কাৰণে প্ৰিয় টেঙা আৰু তাৰে ভিতৰত এক অন্যতম হৈছে ৰবাব টেঙা আৰু ৰবাব টেঙাৰ আৰু কিছুমান ঔষধি গুণ আছে সেই ঔষধি গুণখিনি আজি আপোনালোকে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে জানি ল'ব বুলি আশা কৰিলো আৰু ভিডিঅ'টো কি গুণাগুণ আছে এই ৰবাব টেঙাৰ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আমি জানো আহক ৰবাব টেঙাৰ কেইটামান ঔষধি গুণৰ বিষয়ে চুলিৰ সৌন্দৰ্য বৰ্ধনত ৰবাব টেঙা উপকাৰী ভিটামিন এ ভিটামিন বি কমপ্লেক্স ভিটামিন সি জিংক আদি থকাৰ বাবে চুলিৰ বাবে উপকাৰী উফিৰ সমস্যাও কম কৰাত সহায় কৰে সুন্দৰ স্বাস্থ্য উজ্জ্বল চুলিৰ কামনা কৰা সকলে ৰবাব টেঙা খোৱা উচিত খালমনৰ সমস্যা থকা ছালৰ গৰাকীয়ে ৰবাব টেঙা খোৱা উচিত এই ছালৰ অতিৰিক্ত তৈলাক্ত ভাৱ কম কৰে কলা দাগ হাইপাৰ পিগমেন্টেশন আদি সমস্যাও কম কৰে ছালৰ কমনীয়তা বৃদ্ধিটো ই সহায় কৰে হজমি শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায় পেট খুলুচা কৰে ভিটামিন সি থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে বতৰ সলনি হোৱা সময়ত হোৱা কাহ জ্বৰ এলাৰ্জিজনিত সমস্যাৰ পৰা ৰক্ষা কৰে ষ্ট্ৰোক হাৰ্ট এটেক আদিৰ পৰা সহায় কৰাত ৰবাব টেঙা উপকাৰী হাড়ৰ গঠন শক্তিশালী কৰাত সহায় কৰে অস্টিওপৰোচিছ সমস্যাত ভোগা লোকৰ বাবেও ৰবাব টেঙা উপকাৰী ৰক্তহীনতা বা এনিমিয়া ৰোগতো উপকাৰী অকালতে পৰা বয়সৰ চাপ কম কৰাটো ৰবাব টেঙাই সহায় কৰে ই এক প্ৰকাৰৰ বডি ডিটক্স বা শৰীৰৰ শোধনাকাৰক হিচাপে কাম কৰে ৰবাব টেঙাত থকা এন্টিঅক্সিডেন্টে অকালতে অহা বয়সৰ চাপ ৰোধ কৰে দাঁতৰ সুস্বাস্থ্যৰ বাবে ৰবাব টেঙা সহায়ক কাৰণ প্ৰচুৰ পৰিমাণে ৰবাব টেঙাত ভিটামিন সি আছে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত ৰবাব টেঙা খালে সুফল পোৱা যায় পটাছিয়াম মেগনেছিয়াম ভিটামিন সি আহ আদি থকাৰ বাবে উচ্চ ৰক্তচাপ কোলেষ্ট্ৰল আৰু মেদবহুলতাৰ সমস্যাত উপকাৰী অৰ্শ ৰোগীৰ বাবেও ৰবাব টেঙা উপকাৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আহ থাকে মূত্ৰজনন হোৱাৰ বাবে প্ৰস্ৰাৱৰ বেক্টেৰিয়াজনিত সংক্ৰমণ বা প্ৰস্ৰাৱ জ্বলাপোৰা আদি কৰা বিভিন্ন সমস্যাত উপকাৰী আপোনালোকক এনেকৈ থুলমূলকৈ গুগলৰ পৰা পোৱা তথ্য অনুসৰি মই ৰবাব টেঙাৰ উপকাৰিতাৰ বিষয়ে আপোনালোকক কিছু কথা জনালো ৰবাব টেঙাৰ হয়তো আৰু বহু উপকাৰিতাৰ বিষয়ে আপোনালোকে জানে বা ইয়াৰ বহু উপকাৰী গুণ হয়তো আছে হেয়া যদি আপোনালোকে জানে যিসকলে জানে আপোনালোকে কমেন্টত নিশ্চয় জনাব যাতে আনৰ উপকাৰ হয় আৰু কেৱল আমি খাদ্য হিচাপে বা ফল হিচাপে যিসকলে গ্ৰহণ কৰি আছিল বৰ্তমানলৈকে আজি যেহেতু ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে গম পাইছে যে ৰবাব টেঙাৰো যথেষ্টখিনি ঔষধি গুণ আছে নিশ্চয়কৈ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো ই সহায়ক গতিকে ৰবাব টেঙা আমি খাব লাগে আৰু বতৰৰ ফল খোৱাত নিশ্চয় বাধা নাই সকলোৱে ৰবাব টেঙা খাওক আৰু আশা কৰিছো আপোনালোকে এনে ধৰণৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে আৰু মোৰ ফেচবুক পেজৰ যিসকল পৰিয়ালৰ সদস্য নকৈ যোগ হৈছে তেওঁলোকলৈও ধন্যবাদ আৰু পৰিয়ালটো এনেদৰে আৰু ডাঙৰ হ'বৰ বাবে আপোনালোকে নিশ্চয় ভিডিঅ'সমূহ শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে আৰু আজি ভিডিঅ'টো যিসকলে ফেচবুকত চাই আছে ফেচবুকত চাই থকা সকলে ফলো কৰি দিব চেনেলটো আৰু লগতে ইউটিউবত চাই থকা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম